শ্রী তুঙ্গনাথ মন্দির গড়ৱাল হিমালয়ত ৩৬৮০ মিটাৰ উচ্চতাত অৱস্থিত শ্ৰী তুঙ্গনাথ মন্দিৰ বিশ্বৰ সৰ্বোচ্চ শিৱ মন্দিৰ ১০০০ বৰ্ষতকৈও অধিক পুৰণি বুলি বিশ্বাস কৰা এই ভাগ মন্দিৰ পবিত্ৰ পঞ্চকেদাৰ তীৰ্থযাত্ৰাৰ অংশ যি ভগৱান শিৱলৈ বুলি উৎসৰ্গিত জনশ্ৰুতি অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত ভগৱান শিৱৰ ক্ষমা বিচাৰি পাণ্ডৱসকলে ভক্তিৰ চিহ্ন হিচাপে এই মন্দিৰটো নিৰ্মাণ কৰিছিল মন্দিৰটোৰ স্থাপত্য সৌন্দৰ্য আৰু আধ্যাত্মিক গুৰুত্ব সদায় হৈ আহিছে চৰ্চাৰ কেন্দ্ৰবিন্দু হিমালয়ৰ ৰাজকীয় শৃংগৰে আৱৰি ধৰা তুঙ্গনাথ প্ৰকৃতি আৰু আধ্যাত্মিকতাৰ মিলনস্থল যি শান্তি আৰু ভক্তিৰ এটি অতুলনীয় অভিজ্ঞতা প্ৰদান কৰি আহিছে পাণ্ডৱসকলৰ পৌৰাণিক কাহিনীৰ অংশ অনুসৰি মন্দিৰটো ভগৱান শিৱৰ বাহুৰ সৈতে থকা সম্পৰ্কৰ বাবে অতীৱ শ্ৰদ্ধা কৰা হয় শীতকালত প্ৰচুৰ তুষাৰপাতৰ বাবে কেৱল গ্ৰীষ্মৰ মাহবোৰত খোলা তুঙ্গনাথ প্ৰকৃতি আৰু আধ্যাত্মিকতাৰ সংগমস্থল বিচৰাসকলৰ বাবে এটি বিশেষ স্থান ওম নমঃ শিৱায়